নমস্কাৰ। আজি ক'বলৈ ওলাইছোঁ এখন বিশেষ বস্ত্ৰৰ কথা, যিখন বস্ত্ৰৰ নাম আনাকটা বস্ত্ৰ। নামনি অসমত এই বস্ত্ৰখন পবিত্ৰ বস্ত্ৰ বুলি মনা হয়, কাৰণ এই বস্ত্ৰখনৰ জৰিয়তে বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য সমাপন কৰা হয়, যেনে বিয়া, দৰা, লগুণ গাঁঠি দিয়া, অন্নপ্ৰাশন, চুৱাকৰণ, এনেধৰণৰ মাংগলিক কাৰ্যবিলাকত এই বস্ত্ৰখন নহ'লেই নহয়। এই বস্ত্ৰখন বিভিন্ন আকাৰৰ হ'ব পাৰে আৰু এই বস্ত্ৰখন পুৰুষ নাৰী উভয়ে ব্যৱহাৰ কৰিব পাৰে। লগতে এই বস্ত্ৰখন মন্দিৰতো বা প্ৰাৰ্থনা গৃহতো ৰখা হয়। এই বস্ত্ৰখন তৈয়াৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম আছে। খুব নিয়ম আৰু সংযমৰ মাজেৰেহে এই বস্ত্ৰখন তৈয়াৰ কৰা হয়। যেনে কবচ কাপোৰ যিদৰে তৈয়াৰ কৰা হয়, ঠিক তেনেদৰে আনাকটা বস্ত্ৰও তেনেদৰে ব্যৱহাৰ কৰা হয়। এই বস্ত্ৰখন তাঁতশালত মাত্ৰ এবাৰত এখনহে তৈয়াৰ কৰিব পাৰে আৰু এই বস্ত্ৰখনত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে। ধন্যবাদ।